ভাগৱতৰ মাজেদি আজি নাৰায়ণপুৰ আঞ্চলিকৰ ভাগৱতৰ লক্ষ্য আৰু উদ্দেশ্যটো হ'ল কি যে আমাৰ অঞ্চলৰ সকলো গৃহস্থীৰ ঘৰতে যাতে কৃষ্ণ নিবাস কৰি থাকক, সকলোৱে যাতে আনন্দত থাকক, সকলোৱে যাতে মিলা প্ৰীতিত থাকক, কোনেও যাতে দুখ ভুগিব লগা নহয়। গতিকে আমাৰ ভাগৱতৰ দৰ্শন যে আপুনি সুখ বিচাৰিব নালাগে, সুখ আপোনাৰ ঘৰ বিচাৰি ফুৰিব, আপুনি সুখ অহা কৰ্মবিলাক কৰিব। গতিকে আমাৰ ভাগৱতে কৈছে কৰে শুভা শুভ কৰ্ম গুণৰ ইচ্ছাই কৰ্মফলে জীৱে সুখ দুখ পায়। আমাৰ কৰ্মৰ লগত সুখ আৰু দুখটো জড়িত আছে। সৎ কৰ্ম কৰিলে সুখ, অসৎ কৰ্ম কৰিলে দুখ। আপুনি দুখ বিচাৰিব নালাগে, অসৎ কৰ্ম কৰাৰ লগে লগে আপোনাৰ ঘৰলৈ দুখ আহিবই। আপুনি কাৰোবাক আঘাত দিয়াৰ লগে লগে আপোনাৰ পাপ আহিবই। পাপ আয় পৰ পীড়নম। কাক আঘাত দিব? ভগৱানে কৈছে চবতে মই আছো, যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ। মই চবতে আছো দেই, কৰ্মফলে বিভিন্ন ৰূপত আছো, এইটো তোমালোকৰ হাত নাই, যথা কৰ্ম তথা ফল মই দিমেই। গতিকে কৰ্ম অনুসৰি সুখ দুখ আমি ভুগিবই লাগিব। ভাগৱত শুনি আমি যাতে বেয়া এৰি ভাল ল'ব পাৰো, এইটোৱে ভাগৱত শ্ৰৱণৰ মূল লক্ষ্য। গতিকে আমি বেয়া এৰি ভাল লোৱাটোৱে হৈছে বৈজ্ঞানিক দৃষ্টিভংগী। গতিকে এই আদৰ্শৰে যাতে আমি সমাজখন গঢ়ি তুলিব পাৰো তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। এতিয়া কৈছে যে এই ধৰণৰ ভক্তি মাৰ্গে আমাৰ সকলো জীৱৰ কৰ্মবন্ধ নাশ কৰিব। চাবোন চাৰ্ভে যেনেকৈ কাপোৰৰ মলি আঁতৰ কৰিব, ভাগৱত শ্ৰৱণ কীৰ্তনে আমাৰ কৰ্মবন্ধৰ পৰা আমাক মুক্ত কৰিব। ভকতিহে কৰে সংসাৰৰ বন্ধ নাশ, ভকতিৰ প্ৰভাৱ শুনিও ঋষি ব্যাস। ভক্তিৰ মহিমা শুনা, স্বধৰ্মক তেজী ভজ কৃষ্ণক সম্প্ৰতি, তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি। ভৈল ভ্ৰষ্ট যদিবা অল্পতে গৈলা প্ৰাণ, জানা নাহি তথাপি তাহাৰ অকল্যাণ। এতিয়া এই কথাটো আপোনালোকে গুৰুত্ব সহকাৰে উপলব্ধি কৰিব। স্বধৰ্মক তেজী ভজে কৃষ্ণক সম্প্ৰতি, তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি। কি কৈছে? আজি আপোনালোকে আঞ্চলিক ভাগৱত চৰ্কলৈ যিসকল আহিছে, আপোনালোকৰ কাৰ ব্যক্তিগত কাম নাই, কাৰ বিষয়ৰ দায়িত্ব নাই, কাৰ ল'ৰা ছোৱালী বা বিভিন্ন কৰ্মৰ দায়িত্ব কাৰ নাই। আমাৰ প্ৰত্যেকৰে নিজা নিজা দায়িত্ব আছিল। সব ত্যাগ কৰি গুচি আহিলে, স্বধৰ্ম ত্যাগ কৰি আহিলে। স্বধৰ্মক তেজী ভজে, এইটো বাহ্যিকতা। আৰু ভগৱন্তই স্বধৰ্ম আমাৰ মানে আশ্ৰম অনুপাতে স্বধৰ্ম আমাক দি দিছে। স্বধৰ্ম কি? ব্ৰাহ্মণৰ স্বধৰ্ম পূজা পাতল কৰিব লাগিব, ক্ষত্ৰিয়ৰ স্বধৰ্ম যুদ্ধ বিগ্ৰহ কৰি প্ৰজাক ৰক্ষা কৰিব লাগিব, বৈশ্যৰ স্বধৰ্ম ব্যৱসায় কৰি বাকী তিনিটা জাতিক পোহপাল দিব লাগিব, আৰু শুদ্ধৰ স্বধৰ্ম হ'ল বাকী তিনিটা জাতিক সেৱা শুশ্ৰূষা কৰিব লাগিব। এইটো স্বধৰ্ম। এই সকলো স্বধৰ্ম ত্যাগ কৰি স্বধৰ্মক তেজী ভজে কৃষ্ণক সম্প্ৰতি, আজি আমি চবৰে নিজৰ নিজৰ কাম এৰি থৈ নিজৰ নিজৰ ব্যৱসায় বা বাণিজ্য সব দায়িত্ব এৰি থৈ আহি আমি কৃষ্ণক ভজনা কৰি আছো, কৃষ্ণ কথা শুনি আছো। তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি। এতিয়া আমি ইমান সময় শুনিলো, কিমান সময়ৰ পৰা আৰম্ভ হৈছে মোৰ অলপ অহা পলম হ'ল। গতিকে আৰম্ভণিৰ পৰা এই মুহূৰ্তলৈকে আপুনি মই ঈশ্বৰৰ কথা শুনি আছো। তাত প্ৰেম পূৰ্ণ যেবে নভৈল, প্ৰেমপূৰ্ণ ভকতি হ'ব লাগিছিল। ইমান সময় আমাৰ প্ৰেমপূৰ্ণ ভক্তি হ'ব লাগিছিল। কিন্তু প্ৰেমপূৰ্ণ ভকতিৰ লক্ষণ কি? কৃষ্ণৰ কথা শুনাৰ লগে লগে কেতিয়াবা আনন্দৰ অশ্ৰু, কেতিয়াবা সুখৰ অশ্ৰু চকু পানী দি ওলাই আহিব লাগিব, শৰীৰ ৰোমাঞ্চ হৈ যাব লাগিব, মাত গদগদ হৈ যাব লাগিব। এই স্তৰটোলৈকে যেতিয়ালৈকে আমি নিজক লৈ যাব পাৰিম তেতিয়া আমি জীৱন্ত মুক্ত হৈ যাম। মনত ৰাখিব কথাটো, জীৱন্ত মুক্ত হৈ যাম। কিন্তু এতিয়া আপোনালোকৰ চকু পানী ওলাইছেনে, মাত গদগদ হৈছেনে, শৰীৰ ৰোমাঞ্চ হৈছে মই নাজানো, কিন্তু মই কৈ আছো মোৰ হোৱা নাই। এতিয়া মই ইমান সময় যে আপোনালোকক এই ভাল কথাখিনি কৈ আছো, তেতিয়াহ'লে মোৰ কোৱা কথাখিনি অথলে গ'ল নেকি? নাই যোৱা। উদ্ধবাহু কৰি হেৰা কৰো অংগীকাৰ, অধম জাতিটো যদি জন্ম ভৈলতা, জ্ঞান ইটো কৰ্মীটো কৰি তথাপি অধিক, দেৱৰো বাঞ্ছনী ইটো ভকতি ৰসিক। এইটোৰ যিটো ৰস আমি দি আছো আৰু আপোনালোকে পান কৰি আছে, এইটো দেৱতাসকলেও পান কৰিবৰ কাৰণে আশা কৰে। সেইকাৰণে কৈছে যে তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভ্ৰষ্ট যদিবা অল্পতে গৈলা প্ৰাণ, জানা নাহি তথাপি তাহাৰ অকল্যাণ। কোনে জানে মই ঘৰ পামগে নে নেপাম, বাটতে আকস্মিক দুৰ্ঘটনা হৈ মোৰ মৃত্যু হ'ব পাৰে। কিন্তু মৃত্যু হলেও আজি যিকণ সময় কৃষ্ণ কথা শুনিলো, তাৰ পৰা মোৰ যিটো পুণ্য হ'ল এইটো কোনোদিন বিনষ্ট হৈ নাযায়। মনত ৰাখিব, ভৈল ভ্ৰষ্ট যদিবা অল্পতে গৈলা প্ৰাণ, জানা নাহি তথাপি তাহাৰ অকল্যাণ। ঊৰ্ধ্ববাহু কৰি হেৰা কৰো অংগীকাৰ, অধম জাতিটো যদি জন্ম ভৈলতাৰ। মই যদি কিবা কৰ্ম দুখত অধম জাতিটো জন্ম গ্ৰহণ কৰো,
জ্ঞান ইটো কৰ্মীটো কৰি তথাপি অধিক দেৱৰ বাঞ্ছনী ইটো ভকতি ৰখি এই ৰসখন আপুনি মই নহয় অপৌহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে ভাৰত ভূমিত মানুহৰ জন্ম লৈ ভক্তিৰ ৰস পান কৰিবৰ কাৰণে দেৱতাসকল মানে ব্ৰহ্মাকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতাই বাঞ্ছা কৰি আছে এই ৰস পান কৰিবৰ কাৰণে এই ৰস পান কৰিলে ই কি কৰিব আমাক জীৱক সদ্গতি দিব গতিকে সেইকাৰণে কৈছে দেৱৰ বাঞ্ছনী ইটো ভকতি ৰখি আৰু অধম জাতিটো যদি জন্ম ভইল যাৰ কিবা কৰ্মদোষত যদি আমাৰ অধম জাতিটো জন্ম লয় আজিৰ যিটো ভক্তিৰ পুণ্য সেইটো নষ্ট হৈ নাযায় তাৰ উদাহৰণটো মানে চান্দালিনীয়ে দিছে এদিন চান্দালিনী গুৰুজনৰ নিজৰ হাতেৰে লিখা মানে ভক্তি প্ৰদীপত এই কথাটো লিখা আছে উদ্ধবাহু কৰি হেৰা কৰো অংগীকাৰ অধম জাতিটো যদি জন্ম ভইল তাৰ জ্ঞানটো কৰ্মীটো কৰি তথাপি অধিক দেৱৰো বাঞ্ছনী ইটো ভকতি ৰখি আজি যিকণ ৰস আপোনালোকে পান কৰি আছে এইটো দেৱতাসকলেও পান কৰে হেন জানি মহাবুদ্ধিমন্ত যিটো জন যিসকল মহাবুদ্ধিমন্ত ভগতিৰ অৰ্থে মাত্ৰ কৰোঁ যতন এই ভক্তিৰ পথৰ প্ৰতি যাতে আমি যত্ন কৰিব লাগিব দেই আজি যিসকল উদ্যোক্তা যিসকল পৰিচালকৰ জৰিয়তে প্ৰাথমিকে এতিয়া মাহেকীয়া ঠাইত পষেকীয়া ঠাইত মাহেকীয়া ন এতিয়া মাহেকলৈ গতিকে মাহে আপোনালোকে যিসকলৰ উদ্যোক্তাত এই অনুষ্ঠান অনুষ্ঠিত হৈছে তেওঁলোকৰ লাভালাভ কি কৈছে বেদে পদে পদে অশ্বমেধ ফলং প্ৰাপ্নতি নিত্যস্য তোমালোকে যদি মূল কাম কৰিবৰ কাৰণে এটা খোজ আগবঢ়াব পাৰা প্ৰতিটো খোজৰ মূল্য হ'ব এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য গতিকে আপোনালোক বিষয়ববীয়াবিলাকে বিষয়বাদ লৈ নেৰিব যাতে সেই বিষয়ৰ যি লক্ষ্য আৰু উদ্দেশ্য তাক যাতে আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰোঁ তাৰ কাৰণে এই শৰীৰটো আমাক দিছে ভগৱানে কি কাৰণে দিছে পৰোপকাৰায় ইদম শৰীৰম তোমাক এই শৰীৰটো মই পৰোপকাৰ কামত লগাবৰ কাৰণে দিছো পৰ মানে এটা আত্মা পৰ মানে এজন ব্যক্তি পৰ মানে এটা পৰিয়াল পৰ মানে সমাজ পৰ মানে অনুষ্ঠান পৰ মানে প্ৰতিষ্ঠান পৰ মানে দল সংগঠন জড় জগত জীৱ জগত নিখিল জগত অহমে বাস্ব মে অগ্ৰে ন অন্য ছট পৰম প্ৰচ্ছাদহম যু এইতস্য যু অৱশিষ্টতে শিষ্যহম আদিত মই মধ্যত মই শেষত ময়ে থাকিম ভগৱন্তে কৈছে নাই জগতৰ পূৰ্বে মই মাত্ৰ থাকো জানো কাৰ্য কাৰণৰ কিছু নাছিলে ক আনো মুক মাত্ৰ দেখিবে ক সৃষ্টিৰ অন্তত কুণ্ডল ভাগিলে যেন সোণা স্বৰূপত সোণৰ পৰা বহুত অলংকাৰ তৈয়াৰ কৰে কিন্তু ভাগি গলে সোণেই হৈ যায় গতিকে ভগৱন্তে আমাক বিভিন্ন অলংকাৰ এইবোৰ সব অলংকাৰ মানুহ অলংকাৰ কুকুৰ গৰু ছাগলী সব এইবোৰ একোটা অলংকাৰ গতিকে প্ৰত্যেকতে তেওঁ সোমাই আছে আত্মাৰূপে কুকুৰ চিগাৰ্য গদৰ্ভৰু আত্মাৰাম মনত ৰাখিব আমাৰ জীৱবিলাক সৃষ্টি কৰিছে কেৱল চিনি পাবৰ কাৰণে আৰু নামাকৰণ কৰি থৈছে আমি দেহটো চাই পেলাই এইটো কুকুৰ এইটো মেকুৰী এইটো গাহৰি এইটো ছাগলী এইটো বাঘ এইটো সিংহ বুলি কওঁ দেহটো চাই কওঁ এজন মতা মানুহ এজনী মাইকী মানুহ এইটো ওখ মানুহ এইটো চাপৰ মানুহ এইটো কলা এইটো বগা এইটো আপোন এইটো কৰ এইটো চুট এইটো বৰ দেহৰহে ধৰ্ম মনত ৰাখিব আমাৰ বেৰে কৈছে দেহ ধৰ্ম নলবা দেহটো আজি আছে কালিলৈ নাই দেহ ধৰ্ম ললে তুমি সংসাৰ চক্ৰত অহা যোৱা কৰি থাকিব লাগিব তুমি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম লবা গতিকে আত্মা ধৰ্ম কোনো বৈষম্য নাই আত্মা সৰ্বত্ৰতে সমভাৱে আছে কেনেকৈ আছে ঋগ্বেদে কৈছে কে সাগ্ৰ শতভাগস্য শতাংশ সাধিসাত্মক জীৱ সূক্ষ্ম অৰূপ অয়ং সংখ্যাতিটো হি চিৎকন পৰম ব্ৰহ্ম অংশ আমাৰ জগতত কিমান আছে চুলিৰ আগ এডাল 10,000 ভাগ কৰি এভাগ ললে যিমান সূক্ষ্ম অনু হয় সিমান সূক্ষ্ম অনুৰূপে গুৰি পৰুৱাত যিমান হাতীটো সিমান বুঢ়া মানুহত যিমান কেঁচুৱা ল'ৰাটো সিমান দেহৰহে ডেকা বুঢ়া আছে দেহৰহে ডাঙৰ সৰু আছে আত্মাৰ নাই গতিকে আত্মা ধৰ্ম প্ৰচাৰৰ কাৰণে আজি আঞ্চলিক শাখাই এই কৰ্ম আঁচনি লৈছে আমি যাতে সকলোকে দেহ ধৰ্ম এৰি আত্মা ধৰ্মলৈ উত্তৰণ ঘটাব পাৰোঁ আত্মা ধৰ্ম যিদিনাখন ল'ব আপুনি জীৱন্ত মুক্ত হ'ব বিষ্ণুময় দেখে যিটো সমস্ত জগত জীৱন্ততে মুক্ত সিটো অচিৰকালত আমি মৰা পিছত মুক্তিৰ কাৰণে নহয় জিয়াতে মুক্তি হ'ব লাগিব আৰু আপুনি ঈশ্বৰৰ কথা শুনাৰ লগে লগে যদি চকুৰ পানী কেনেবাকৈ ওলাই যায় আপুনি জীৱন্ত মুক্ত বুলি ভাগৱতে স্বীকাৰ কৰিছে অ হৰি হৰি উচ্চাৰণতে যাৰ নয়নৰ হন্তে ঝৰৈনীৰ শৰীৰ পুলক ভৈলা সংসাৰৰ পাৰ মৰিবে ন লাগে তাৰ জীৱন্ততে পাইলে ক কৃষ্ণ সেই ব্যক্তিজনে আমি কেতিয়াবা পাঠ প্ৰসংগত নাম প্ৰসংগত
কিছু গৃহস্থী ঘৰত পাঠৰ অন্তত নামৰ অন্তত সেউকি সেৱা বুলি কোৱাৰ লগে লগে সেৱা ধৰে কিছুমান ঠাইত সেউকি আধা প্ৰাৰ্থনা কৰাৰ পিছত আধা প্ৰাৰ্থনা কৰিব নোৱাৰে হুক হুককে কান্দি দিয়ে এই স্তৰটোলৈকে গতিকে হেতু তেওঁ বলে কণা নহয় তেওঁ সমাধিষ্ঠ হৈ গৈছে তেওঁ আত্মা ঈশ্বৰৰ লগত বিলীন হৈ গৈছে এই হৈছে সপ্ৰেম ভক্তি এই ভক্তি মাৰ্গলৈকে যাতে আমি সমাজখনক আগুৱাই নিব পাৰো উঠি অহা প্ৰজন্মক যাতে এই আদৰ্শই অনুপ্ৰাণিত কৰিব পাৰো তাৰ কাৰণে আঞ্চলিক শাখাই এই কৰ্ম আঁচনি অব্যাহত ৰাখিব জীয়াই থকালৈকে হেন জানি মহাবুদ্ধি মন্ত্ৰ যিটো জন ভগতিৰ অৰ্থে মাত্ৰ কৰোক যতন কালে কৰ্মে মিলাইবেক বিষয়ৰ সুখ উপদেশী লোক হৌক কৃষ্ণৰ সন্মুখ শেষত মানে নাৰদে ব্যাসক কৈছে যে হেন জানি মহাবুদ্ধি মন্ত্ৰ যিটো জন যিসকল বুদ্ধিমন্ত লোক ভগতিৰ অৰ্থে মাত্ৰ কৰোক যতন ভক্তিৰ পথৰ কাৰণে যত্ন কৰিব কাৰণ তিনিবাৰ নৰতনু দেন্তৰংগ কৰি তৰিব লোকত মুখে হৰি নাম স্মৰি তথাপিতো যিটো লোক নভৈল নিষ্ঠাৰ আউৰ পুনৰপি দেহ নাহি জানা যায় ভগৱানে তিনিবাৰলৈকে দিয়ে যে তোমাৰ মুখত যেন তেনে ঈশ্বৰৰ নাম আহক আজি আঞ্চলিক শাখাই সকলো মানুহৰ মুখত যাতে ভক্তি ধৰ্ম প্ৰচাৰ হওক সকলো যাতে আত্মাবোধ কৰক তাৰ কাৰণে এই কৰ্ম আঁচনি লৈছে গতিকে এই মাজলৈকে যাতে আমি জীৱক লৈ যাওঁ যিদিনাখন আপোনাৰ সেই উপলব্ধি হ'ব সেইদিনা আপুনি জীৱন্ত মুক্ত হৈ যাব এই কথা ক'লে আৰু আমাৰ যিসকলৰ উপদেশ তেওঁ যাতে কৃষ্ণ ভক্তি উপদেশতকৈ আদৰ্শ শ্ৰেষ্ঠ এক্সাম্পল ইজ বেটাৰ দেন প্ৰিচেপ্ট আপুনি আচৰি ধৰ্ম আনকো শিকাৱে গতিকে আপুনি কৰা ধৰ্মটো আনক শিকাব আপুনি কয় এটা কৰে এটা হেতু নহব সত্য সত্য সখী মই কহিলো বুজাই বেগধাৰী লোকৰ কিঞ্চিত একো গতি নাই নভৰে কলসী যেন নিয়ৰৰ জলে জানিবা তাহাৰো গতি নাহি একোকালে আজি আমাৰ সমাজত বহু মানুহ আছে কয় এটা কৰে এটা হেতু যাতে কৰিবলগীয়া নহয় তাৰ প্ৰতি গুৰুত্ব দিব লাগিব তেতিয়া আমাৰ এই ভাগৱত আলোচনা চক্ৰৰ সাৰ্থকতা হ'ব